নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'বিলাকৰ যোগেদি পৰিস্থিতিতন্ত্ৰ নামৰ পাঠটো বুজি পাইছা। মাজে মাজে আমি প্ৰশ্ন কিছুমান সুধিছিলোঁ, তাৰ উত্তৰসমূহ তোমালোকে দিছা। আজি আমি চাওঁ পাঠটিৰ শেষত থকা প্ৰশ্নবিলাক আজি ভিডিঅ'টোৰ যোগেদি মই তোমালোকক লিখি নিদিওঁ, তাৰ পৰিৱৰ্তে তোমালোকক প্ৰশ্নবিলাক বুজাবলৈ যত্ন কৰিম আৰু কেনেধৰণে লিখিব লাগে সেই বিষয়ে ক'ম। তোমালোকে নিজে লিখিবলৈ যত্ন কৰিবা। তাৰপিছতো যদি তোমালোকৰ অসুবিধা হয় তেতিয়া জনাবা, মই লিখি দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া আমি প্ৰশ্নসমূহ চাওঁ। প্ৰথম প্ৰশ্নটো আছে, পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি? পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানৰ বিষয়ে তোমালোকে পাইছিলা। জৈৱিক উপাদানসমূহ হৈছে কি? উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, অণুজীৱ ইত্যাদি। আৰু অজৈৱিক উপাদানসমূহ কি কি? পানী, মাটি, পৰ্বত, পাহাৰ, জান, জুৰি ইত্যাদি। উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? 2 নং প্ৰশ্নটো হৈছে উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? তোমালোকে এনেধৰণে লিখিবা যে আমাৰ পৰিৱেশৰ সকলো উপাদানৰ ভিতৰত কেৱল উদ্ভিদেহে নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰি ল'ব পাৰে, সেয়েহে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। উপভোক্তা কেই প্ৰকাৰৰ আৰু কি কি? তোমালোকে উপভোক্তাৰ বিষয়েও গম পাইছিলা যে উদ্ভিদে উৎপাদন কৰা খাদ্যবিলাক বা উদ্ভিদৰ উৎপাদকে যিবিলাক উৎপাদন কৰে সেইবিলাক আমি উপভোক্তাই গ্ৰহণ কৰোঁ। গতিকে তেনেধৰণৰ উপভোক্তা পৰিৱেশত কেইবিধ আছিলে? প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। এনেধৰণে তোমালোকে লিখিবা। তোমালোকে এনেকৈ লিখিবা, উপভোক্তা 3 প্ৰকাৰৰ আৰু সেইকেইটা হৈছে প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। 3টা পৰিস্থিতিতন্ত্ৰৰ নাম লিখা। তোমালোকে 3টা পৰিস্থিতিতন্ত্ৰৰ নাম লিখিব পাৰা, যেনেকৈ পুখুৰী পৰিস্থিতিতন্ত্ৰ, ঘাঁহনি পৰিস্থিতিতন্ত্ৰ আৰু কি হ'ব? শস্য পথাৰৰ পৰিস্থিতিতন্ত্ৰ। গতিকে তোমালোকে এই 3টাৰ বিষয়ে লিখিব পাৰা। ইয়াৰ পিছত চাওঁ। ইয়াৰ পিছত আমাক দিয়া আছে খাদ্য শৃংখল কি? উদাহৰণৰ সৈতে বুজাই লিখা। তোমালোকে ইয়াৰ আগৰ যি 4টা প্ৰশ্ন পাইছিলা সেইকেইটা অলপ চুটি প্ৰশ্ন আছিলে। গতিকে ইয়াৰ পিছত এই 3টা প্ৰশ্ন আছে, তোমালোকৰ অকণমান বহলাই লিখিব লাগিব। 2টামান বাক্য বেছিকৈ লিখিব লাগিব। ভয় খাব নালাগে, একেবাৰে উজু প্ৰশ্ন। খাদ্য শৃংখল কি? খাদ্য শৃংখল কি? উদাহৰণৰ সৈতে বুজাই লিখা। উদাহৰণৰ সৈতে বুজাই লিখা। খাদ্য শৃংখল মানে হৈছে পৰিৱেশৰ যেতিয়া এটা উপাদানে আনটোক খায় তেতিয়াই আমাৰ খাদ্য শৃংখলৰ সৃষ্টি হয়। যেনে উৎপাদকক উপভোক্তাবিলাকে প্ৰথম শ্ৰেণীৰ উপভোক্তাই খাব, তাৰপিছত প্ৰথম শ্ৰেণীৰ উপভোক্তাক দ্বিতীয় শ্ৰেণীৰ উপভোক্তাই খাব আৰু দ্বিতীয় শ্ৰেণীৰ উপভোক্তাক তৃতীয় শ্ৰেণীৰ উপভোক্তাই খাব। এইধৰণে খাদ্য শৃংখলৰ সৃষ্টি হয়। তোমালোকে উদাহৰণটো এনেধৰণে লিখিবা। ধৰা হ'ল, যদি আমি ঘাঁহনি পৰিস্থিতিতন্ত্ৰৰ এটা খাদ্য শৃংখলৰ বিষয়ে চাওঁ, তেতিয়া তোমালোকে ঘাঁহ বুলি প্ৰথমতে লিখিব পাৰা। সেই ঘাঁহ কোনে খাব? সৰু কীট পতংগ বা আমাৰ তৃণভোজী প্ৰাণীয়ে খাব, হয়নে? সেই তৃণভোজী প্ৰাণীক কোনে খাব? আমাৰ মাংসভোজী প্ৰাণী, হয়নে? তেনেধৰণে লিখিব পাৰা। তোমালোকে ঘাঁহ বুলি লিখিবা প্ৰথমতে, তাৰপিছত তৃণভোজী প্ৰাণীৰ নাম লিখিবা, যেনে হৰিণা বুলিও লিখিব পাৰা। তাৰপিছত সেই হৰিণাক কোনে খাব? বাঘ বা সিংহ। এনেধৰণে ইও এটা আমাৰ কি হ'ব? খাদ্য শৃংখলৰ এটা উদাহৰণ হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটোত কৈছে, পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়নে? যুক্তি সহকাৰে বুজাই লিখা। এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিব পাৰা। পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়। যুক্তি সহকাৰেটো পিছৰকণ যুক্তি 2টামান দিব লাগিব। তোমালোকে ইতিমধ্যে গম পাইছে যে পৰিস্থিতিতন্ত্ৰ মানে হৈছে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ পাৰস্পৰিক নিৰ্ভৰশীলতা, হয়নে? ঠিক তেনেকৈ পুখুৰী এটাতো পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ পৰস্পৰে নিৰ্ভৰশীল হৈ জীয়াই থাকে। তোমালোকে এনেধৰণে লিখিবা, পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয় কাৰণ পুখুৰীত থকা শেলুৱৈ, মেটেকা ইত্যাদি উদ্ভিদবিলাকে পৰিৱেশৰ অজৈৱিক উপাদান যেনে সূৰ্যৰ পোহৰ, হয়নে? পাতত থকা হৰিতকণা,
আৰু কাৰ্বন ডাই অক্সাইড গেছ ইত্যাদি উপাদানৰ সহায়ত খাদ্য প্ৰস্তুত কৰে আৰু সেই খাদ্য পুখুৰীত থকা প্ৰাথমিক উপভোক্তাই খায়, সেই প্ৰাথমিক উপভোক্তাক দ্বিতীয় শ্ৰেণীৰ উপভোক্তাই খায়। এই ধৰণে ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল হৈ চলি থাকে। সেয়েহে পুখুৰী এটা পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ হয়। এনেধৰণে তোমালোকে লিখিব পাৰা। সালোক সংশ্লেষণ বুলিলে কি বুজায়? ইতিমধ্যে তোমালোকে গম পাইছা যে পৰিৱেশৰ উৎপাদক হৈছে উদ্ভিদ। সেই উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। এতিয়া তোমালোকে এনেকৈ লিখিবা যে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ উপস্থিতিত সেউজীয়া উদ্ভিদে বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাৰ দ্বাৰা মাটিৰ পৰা শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই গোটেই প্ৰক্ৰিয়াটোকে আমি সালোক সংশ্লেষণ বুলি কওঁ। এই ধৰণে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে লিখিব পাৰা। ইয়াৰ পিছত কৈছে পাৰ্থক্য লিখা। তোমালোকৰ পাৰ্থক্য লিখা ইতিমধ্যে তলৰ ক্লাছসমূহত তোমালোকে লিখি আহিছা। উৎপাদক আৰু বিয়োজক আমাক এতিয়া দিছে উৎপাদক আৰু বিয়োজক, তৃণভোজী প্ৰাণী আৰু মাংসভোজী প্ৰাণী, খাদ্য শৃংখল আৰু খাদ্য জাল। মই তোমালোকক এই পাৰ্থক্য লিখাসমূহ তোমালোকে দুই ধৰণে লিখিব পাৰা। যেনে উৎপাদক বুলি লিখি পেলাই এনেকৈ লিখিব পাৰা যে উৎপাদকে নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰি ল'ব পাৰে, হয়নে? উৎপাদকে নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰি ল'ব পাৰে। আনহাতে বিয়োজকে নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰি ল'ব নোৱাৰে। এনেধৰণে তোমালোকে লিখিব পাৰা। আকৌ এটা লিখিব পাৰা উৎপাদকৰ উদাহৰণ হৈছে উদ্ভিদ, এনেধৰণে, আৰু বিয়োজকৰ উদাহৰণ হৈছে তোমাৰ বেক্টেৰিয়া, অণুজীৱ ইত্যাদি। সেইটোকে তোমালোকে এনেধৰণে লিখিব পাৰা মই কোৱা ধৰণে, বা তোমালোকে সেইটোকে এনেধৰণে এখন তালিকা কৰিব পাৰা য'ত এফালে তোমালোকে উৎপাদক বুলি লিখিব পাৰা এটা ঘৰত এনেকৈ উৎপাদক তাৰপৰা এইফালে বিয়োজক এনেকৈ দুভাগ কৰি ল'বা। তাৰপিছত এইফালে এক দিবা ইয়াতো আৰু এইফালে ইয়াতো এক দিবা। এইফালে লিখিবা উৎপাদকবোৰ হৈছে, উৎপাদকৰ কামটো কি? খাদ্য প্ৰস্তুত কৰা। উৎপাদকবিলাকে খাদ্য প্ৰস্তুত কৰে। তাৰপৰা ইয়াত লিখিবা বিয়োজকে কি কৰে, যে বিয়োজকবিলাকে পৰিৱেশৰ যিবিলাক আমাৰ মৃত বস্তুবিলাকক গেলি পচি যোৱাত সহায় কৰে। এনেধৰণে লিখিবা। তাৰপিছত ইয়াত লিখিবা 2 নম্বৰ বুলি লিখি যে উৎপাদক হৈছে, উদ্ভিদবিলাক হৈছে উৎপাদক। তাৰপৰা ইয়াত 2 নম্বৰ বুলি লিখিবা, লিখি পেলাই তাত লিখিবা যে অণুজীৱ, বেক্টেৰিয়া আদিবিলাক হৈছে বিয়োজক। এনেধৰণে যদি লিখা তেতিয়া ভাল হ'ব বুলি ভাবিছোঁ। তোমালোকে ইয়াৰ আগৰ নিয়মটোতো লিখিব পাৰা বা এনেধৰণে তালিকা কৰিও লিখিব পাৰা। ইয়াৰ পিছৰ আমাৰ যিটো পাৰ্থক্য লিখা আছে সেইটো আছে তৃণভোজী আৰু মাংসভোজী প্ৰাণী। ইয়াত তোমালোকে সেইটো লিখিব পাৰা। তেতিয়া তোমালোকে এটা কাম কৰিব লাগিব, এইফালে তৃণভোজী বুলি লিখি ল'ব লাগিব, তৃণভোজী আৰু এইফালে মাংস, এনেধৰণে মাংসভোজী বুলি লিখি ল'বা। তাতো এনেকৈ 1-2কৈ দিবা। এনেকৈ ধৰণে লিখিব পাৰে যে তৃণভোজী প্ৰাণীসমূহ হৈছে পৰিৱেশৰ প্ৰাথমিক উপভোক্তা, আৰু এইফালে লিখিব পাৰা মাংসভোজী প্ৰাণীবিলাক হৈছে পৰিৱেশৰ দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। 2 নম্বৰতে লিখিব পাৰা গৰু, ছাগলী, হৰিণা ইত্যাদি হৈছে তৃণভোজী প্ৰাণীৰ উদাহৰণ। আৰু এইফালে 2 বুলি লিখি পেলাই লিখিব পাৰা যে বাঘ, সিংহ ইত্যাদি হৈছে মাংসভোজী প্ৰাণীৰ উদাহৰণ। তেনেধৰণে তোমালোকে লিখিব পাৰা। আৰু ইফালে হৈছে খাদ্য শৃংখল আৰু খাদ্যজাল। খাদ্য শৃংখল আৰু খাদ্যজালৰ মাজত আমাক পাৰ্থক্যটো বিচাৰিছে। ইয়াত তোমালোকে লিখিব পাৰা ঠিক আগৰ প্ৰক্ৰিয়াটোতে কৰিবা। এইফালে খাদ্য শৃংখল বুলি লিখিবা, এইফালে খাদ্য শৃংখল বুলি লিখিবা, আৰু এইফালে খাদ্য জাল বুলি লিখিবা। তাৰপিছত লিখিবা খাদ্য শৃংখল আৰু খাদ্য জালনো কি, এইফালে লিখি যাবা, হয়নে? তোমালোকে এনেধৰণে লিখিবা। খাদ্য শৃংখলটোত কি লিখিবা?
প্ৰথমতে লিখিবা খাদ্য শৃংখলত এটা জীৱই পৰিৱেশৰ এটা জীৱই আন এটা জীৱক যেতিয়া খায় তেতিয়াই খাদ্য শৃংখলৰ সৃষ্টি হয় আৰু খাদ্যজালত লিখিবা কেইবাটাও খাদ্য শৃংখল যেতিয়া একেলগ হয় তেতিয়াই খাদ্যজালৰ সৃষ্টি হয় এনেধৰণে লিখিব পাৰা তাৰপৰা খাদ্য শৃংখলত আৰু 2 নম্বৰত লিখিব পাৰা খাদ্য শৃংখলত উৎপাদক উপভোক্তা ইত্যাদি থাকে আৰু খাদ্যজালবিলাকত উৎপাদক উপভোক্তা থকাৰ উপৰিও বহুতো খাদ্য শৃংখল থাকে এনেধৰণে তোমালোকে লিখিব পাৰা গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনিকে ক'লোঁ আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত তোমালোকক খালী ঠাইসমূহ যিখিনি আছে এই খালী ঠাইখিনি আৰু শুদ্ধ উত্তৰ বাছি উলিওৱা এই ধৰণৰ প্ৰশ্নবিলাক মই কৈ দিম আৰু শেষলৈ আৰু দুটামান প্ৰশ্ন আছে সেইবিলাকৰ বিষয়েও আলোচনা কৰিম গতিকে তোমালোকে এই প্ৰশ্নকেইটা কৰিবলৈ যত্ন কৰিবা